হাই ফ্ৰেণ্ডছ, এতিয়া গধূলি ওলাইছোঁ পুলিচ বজাৰ ফুৰিবৰ কাৰণে। বাইদেউহঁতে ভিতৰত ওলাই আছে, তো মই ওলাই লৈছোঁ। চশমাযোৰ ভাইটি কিনিছে, মই অকণমান এনেই মাৰিছোঁ আৰু অকণমান পাছত কিজানি কাঢ়িবয়ে। তো মানে উঠিলোঁ টোপনিৰ পৰা, উঠি হাত মুখ ধুই ধুনীয়াকৈ চাহ খালোঁ। চাহ খাই এতিয়া ওলাই যাওঁ পুলিচ বজাৰ, ক'ত কি যাওঁ আৰু কেনেকৈ কি ফুৰোঁ সকলোখিনি দেখুৱাম আপোনালোক ব্লগটো শেষ হ'লে চাই। হাই গাইজ, আমি ওলাই আহিলোঁ ফুৰিবৰ কাৰণে। ভাইটি বাপাৰে বেলেগ আৰু বাইদেউ, এইফালে বাইদেউ কি খাইছা? পাঁচটো মানে বহুত বেছি চলে শ্বিলঙত। আৰু পিছফালে আছোঁ নাচাইকিয়া মানে মোৰ ধুনীয়া বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া। তো এয়া আমি গৈ আছোঁ এতিয়া পুলিচ বজাৰলৈকে। মই দেখা নাই যিহেতু পুলিচ বজাৰ শ্বিলঙৰ মেইন হয়নে নহয়। তো পুলিচ বজাৰত শ্বপিং কৰিব লাগিব অকণমান আৰু মানে। তো কালি এটা ধুনীয়া ঠাইত যোৱাৰ কথা আছে, তো কালি ব্লগটোতে ক'ম আৰু ক'ত যোৱা হয়। তাৰ কাৰণে মোক এটা ভাল ড্ৰেছ লাগে, মানে পিন্ধিছোঁৱে বাকীকেইটা ড্ৰেছ, অলপ ফ্ৰকৰ দৰে ভাল এটা ড্ৰেছ হ'লে ভাল লাগিব আৰু গৈ। তো তাৰ কাৰণে চাওঁ কেনেকুৱা কি পাওঁ, তো দেখুৱাম কি পুলিচ বজাৰত কাপোৰ আপোনালোকে ল'ব পাৰিব, লগতে কিমান দামৰ ভিতৰত মানে পাব, কিমানখিনি পইচা আনিলে আমি আপোনালোকে কিমানখিনি কাপোৰ পাব, ক'ত কি পাব, সকলোখিনি যিমানলৈকে পাৰোঁ আপোনালোকক ইনফৰ্মেশ্যন মই দি গৈ থাকিম। আপোনালোকে মোৰ ব্লগটো শেষ হ'লে চাই থাকিব। শ্বিলঙত আহিলে মেঘালয়ত য'ত আপোনালোকে ষ্টে কৰে তাত যি নহওক এটা ছাতি ল'ব। এইটো ছাতি, কাৰণ কেতিয়া ইয়াৰ ৱেডাৰ চেঞ্জ হৈ যায় আপোনালোকে গমকে নাপাব। বহুত মানে এজাক বৰষুণ হৈ গ'ল, তো এতিয়া দিয়া নাই, তো দি দিব পাৰে। তো আমি ছাতি আগতীয়াকৈ লৈ আহিছোঁ। বৰষুণ আহি আছে আৰু মানে, তো তাৰ কাৰণে ছাতিটো ৰাখিব আৰু লগত, যাতে আপোনালোকৰ বিপদ নহয়। মই উৰি আছোঁ মহিলাৰ দৰে মজা। ৰাস্তাৰ কাষত দোকান আছে, এয়া ৰাস্তা ধুনীয়াকৈ গৈ আছোঁ। ভাইটি একদম হিৰ' হৈ লৈছে। আমাৰ জাতীয় পতাকাখন দেখিলোঁ, কি ডাঙৰ চাওক, কি মজা লাগিছে শ্বিলঙৰ কাষত। বাইদেউ মজা লাগি আছে, মজা লগা হৈছে। চ' এয়া খোজকাঢ়ি গৈ আছোঁ আৰু বহুত ধুনীয়া হয়, বহুত ধুনীয়া মানে বতাহ ঠাণ্ডা চুলিবিলাক উৰুৱাই লৈ যায়। কি মজা ফুল চাওকচোন, আমি ফুটপাথেৰে খোজকাঢ়ি গৈ আছোঁ, কি মজা ফুল নব। ৱাও চাওকচোন, এইখিনি চাওক, এইখিনি ৱাও। ৰাস্তাৰ কাষতো আছোঁ আমি, আৰু মানে ইয়াতে আহি বহুত বস্তু মানে শিকিছোঁ। জাবৰবিলাক চাওক, এনেকৈ চাইডে মানে ডাষ্টবিন থাকে, তো দেখা পাইছে গোটেই ৰোড চাফ। তাৰপিছত ৰাস্তাৰ মানে ফুটপাথৰ চাইডে এইবিলাক ফুল। আমাৰ তাতে ক'ত দেখা পাইছে আপোনালোকে ফুল কওকচোন, অসমত মানে গুৱাহাটীখনত। তো আৰু এনেকৈ লাইট থাকে, লাইটৰ এইখিনি দেখা পাইছেনে? ইয়াতেও ফুল ৰুই দিছে, ইমান ধুনীয়া দেখা হৈছে মানে। মই তাকে ভাবিছোঁ, সেই চাওক আপোনালোকে কিমান মানে মেইনটেইন কৰি থাকে, যত্ন কৰি থাকে, ইমান চাফা মানে। সঁচাই মোৰ বহুত বেছি ভাল লাগিছে, মানে বহুত বেছি ভাল লাগিছে। আমাৰ অসমত কিয় এনেকৈ নোৱাৰে, টাবত এনেকৈ ফুল ৰুই থ'ব, এনেকৈ লাইটৰ চাওকচোন কেনেকৈ ক্ৰিয়েটিভিটি কৰিছে, লাইটৰ মানে তাতে ফুল দি দিছে, কি ভাল লগা হৈছে মানে। বহুত শিকিব লগা বস্তু আছে দেই, বহুত আছে, বহুত বেছি ভাল লাগিছে। আমাৰোতো অসমখন ইমান ধুনীয়া ন, তো এনেকৈ চাইডে যদি ফুটপাথৰ চাইডে এনেকৈ ফুল ৰুই দিয়ে, কি ভাল লাগিব এই চাওক। ৰং কৰি ইয়াতে মানে 2-3টা মানুহ ফুল মেইনটেইন কৰা, তাৰে পাছত ফুলৰ যিবিলাক মানে হেৰি আছে, কাঠৰ বাক্সা টাইপত ফুলবিলাক ৰুইছে ন, সেইবিলাক ৰং কৰা, তেনেকৈ মানুহবিলাক আহিছে, ইমান ভাল লাগিছে মানে। গছৰ কথা কৈ উঠিছিলোঁহে আপোনালোকক, এয়া চাওক, এইবিলাক গছ হয়, কাটিং কৰিছে গছবিলাক, আৰু কেনেকুৱা এটা ধুনীয়া লাগিছে। মা চাওকচোন আপোনালোকে, এই তালৈকে কেনেকুৱা এটা ধুনীয়া লাগিছে। গাইজ এইখন যে মানে হোটেল দেখা পাইছে আপোনালোকে, এইখন হ'ল ৰতন টাটাৰ, মানে শ্বিলঙতো আছে আৰু এইখন। এয়া চাওক, বা বেতৰ ধুনীয়া বস্তুবিলাক, বেগ হয়। এয়া পুলিচ বজাৰ, আই লাভ শ্বিলং ধুনীয়াকৈ লিখা আছে। ৰাস্তাটো পাৰ হৈ লওঁ ৰ'ব, চলো। পুলিচ
পুলিচ বজাৰৰ ফুটপাথত যিবিলাক মানে দোকানবিলাক থাকে সেইবিলাক চব বন্ধ, কাৰণ কালি 15 আগষ্ট গৈছে না, খালী কৰি দিছিল হ'ব পাই, তো এতিয়া মানে দিয়া নাই, তো তাকেইতো কাপোৰ কিনাৰ আশাত আহিছিলোঁ। Kopahi kumohia জন্মাষ্টমীৰ কাৰণে তো আজি যিহেতু জন্মাষ্টমী, আমাৰ অসমত বাৰু পালন নকৰে জন্মাষ্টমী আজিৰ দিনটোত, তো আজি 16 আগষ্ট জন্মাষ্টমী পালন কৰি আছে বহুতে, বেংগলীবিলাকে পালন কৰে নেকি নাজানো। ইয়াতে এটা কৃষ্ণ মন্দিৰ আছে নহ'ব, মানে খাচী মানুহ, তো খাচী কেটেগৰীৰ মানুহে থাকে, তো ইয়াত মানে এতিয়া যিবিলাক আহে মানে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে ইয়াত থাকে, সেইবিলাক মানে হেৰি কৰে আৰু হিন্দু তাতে এটা মন্দিৰ আছে। তো ইয়াতো মানে শ্বিলঙতো ধুনীয়াকৈ মানে মন্দিৰত আজি জন্মাষ্টমী পালন কৰি আছে। আমি ধুনীয়াকৈ মোৰ দুৱাৰলৈ আপোনালোকক দেখুৱালোঁ। আই লাভ শ্বিলং, কি ধুনীয়া। যে মই কৈছিলোঁ দোকানবিলাক 15 আগষ্টৰ কাৰণে তাতে নাই, তো বিচাৰি পালোঁ দিয়ক, বেলেগ জেগাত চিফ্ট কৰি দিছে 15 আগষ্টৰ কাৰণে, 15 আগষ্টৰ কাৰণে, তো এতিয়া ইয়াতে বহিছে বজাৰখন। তো দেখা পাইছে এইবিলাক একদম বিৰাট ডাঙৰ। তো কাপোৰ এটা এটাকে ধুনীয়াকৈ চইচ কৰি আছোঁ, মানে আপোনালোকে ইয়াতে 100 টকাৰ পৰা কাপোৰ পাব দেই, ধুনীয়াকৈ বিচাৰিব জানিলে আপোনালোকে 100 টকাৰ কাপোৰটো মানে 500 টকা দামীও পাই যাব পাৰে, আপোনালোকৰ লাকৰ ওপৰত ভিত্তি কৰে আৰু মানে কেতিয়াবা 50 টকাটো পাই যায়। কাপোৰ কিমান কি লাগিব আপোনালোকক মই চাইছোঁ, ৰ'ব দেখুৱাই আছোঁ বটন আপোনালোকক। মই এইকেইটা ফ্ৰক চাইছিলোঁ, কালি মানে ফুৰিব যাম, তো ভাল লাগিছে, বাইদেৱে কৈছে আকৌ ভাল লগা নাই, কিন্তু বহুত ধুনীয়া লাগিছে ফ্ৰককেইটা, চাওকচোন। 300 হয় দাম, চাওঁ বাৰু ল'ব পাৰোঁ লাষ্টত, আৰু চাই লওঁ। এইবিলাক ধুনীয়া ধুনীয়া স্কাৰ্ট, ভাবিছোঁ ফুৰিব গ'লে নাজানো, এতিয়া ফ্ৰক ল'ব ইচ্ছা আছে, মানে পচন্দৰ ফ্ৰক পোৱা নাই, এইবিলাক স্কাৰ্টৰ লগত স্পৰ্টিঙো লাগিব। মইতো একো চইচ কৰিব পৰা নাই, বাইদেউ কৰিছে। মোৰ মানে কি চকুত মানে কি বুলি কয়, বহুত বস্তু দেখিলে চকুতটো মানে কি লওঁ কি নলওঁ এনেকুৱা টাইপ হৈছে। এইটো চাই লওঁ তো কেনেকুৱা লাগছে। তো এতিয়া পুলিচ বজাৰতে আছোঁ, সেইবোৰৰ পৰা ঘূৰিলোঁ, ঘূৰি কাপোৰ কানিবিলাক চালোঁ পাব। তো এটা ফ্ৰক ল'লোঁ, কালি মানে এটা জেগাত ফুৰিব যাম, তো তাৰ কাৰণে এটা ভাল ড্ৰেছ লাগে, মানে গোটেইখিনি মানে আগতে পিন্ধাই ড্ৰেছ হয়, তো নিপিন্ধা নাছিল, তো এইটো ল'লোঁ। আৰু এযোৰ মানে চাওঁ জোতা বা পাঞ্চু ল'ম, তাৰে পিছত হ'ব আৰু। মই চেণ্ডেল চাব আহিছোঁ, মোক মানে পাঞ্চু এযোৰ লাগে, কিন্তু মোৰ চাইজৰ মানে পোৱা নাই। আপোনালোকে চাওক জ্বলাৰ কিমান ধৰণ আছে, ভেৰাইটিজ মানে এই টিকলা জ্বলা, সেইটো গোল জ্বলা, এইটো পেপাৰ এইবি জ্বলা, এইবি তামোলৰ দৰে যে আছে সেইটো জ্বলা নেকি গাইজ, চাওকচোন। এইটো কি হয়, শ্বিলঙৰ লোকেল নে কিবা, চাওকচোন। এইটো নাম নাজানো গাইজ। আপোনালোকেতো জানেই মেঘালয়খন মাতৃ প্ৰধান দেশ, আমি কিতাপতে পঢ়িছোঁ, মানে মহিলাক বেছি ইয়াতে প্ৰাধান্য দিয়া হয়, আৰু ইয়াতে মানে সকলো দোকান পোহাৰত আপোনালোকে ল'ৰা দেখা নাপাইছোঁ, মোৰ পিছফালে দেখা পাইছে চব মহিলা হয়, এইফালে দোকানীবিলাক চব মহিলা, চব কাম কৰে, মানে জুচ বেচাৰ পৰাই, তাৰপিছত মাংস কাটাৰ পৰাই, কাপোৰৰ দোকান, মানে সকলোতে। আৰু মানে ইয়াতে আমি যেনেকৈ ছোৱালী বিয়া হৈ যাওঁ বেলেগৰ ল'ৰাৰ ঘৰত, তেনেকুৱা নহয়, ইয়াতে মানে ল'ৰা বিয়া হয় ছোৱালীৰ ঘৰত, তো তেনেকুৱা হয়। তো জানাবিলাকে তথাপি কৈ দিছোঁ আৰু আপোনালোকে চাওক, ইয়াতে মহিলা, তো ইয়াতেও কাপোৰ বিক্ৰী কৰি আছে মহিলা, তো ইয়াতো মহিলা। ইয়াত দেখা পাইছে কাঠৰ কাঠৰ কোৰাছ আৰু কাঠৰ খন্তি। তো বজাৰৰ পৰা ওলাই আহিলোঁ, মানে পুলিচ বজাৰতে আছোঁ, কিন্তু য'ত এতিয়া মানে যিখন লৈ গৈছে বজাৰখন লৈ গৈছে ভিতৰত, সেইখিনিৰ পৰা ওলাই আহিলোঁ। তো ইয়াতে কিবা এতিয়া
ধুনীয়াকৈ খাওঁ যদি ভেজ ম'ম' পাওঁ ভেজ ম'ম' খাম বহুত দিন ভেজ ম'ম' খোৱা নাই আমাৰ এতিয়া নাপায়ে চব চিকেন ম'ম'ই আৰু এইটো আই লাভ শ্বিলং কি ধুনীয়া দেখা হৈছে এই মানুহ চাৰিওফালে চ' ইয়াতে অকণমান ফটো উঠিলোঁ ধুনীয়া ঠাই সকলোবিলাক মানুহ ইয়াতে আছে আই লাভ শ্বিলংটো উঠা নাই তাতে বহুত যাম গাড়ীৰ মানে চাওঁ তাতে উঠোঁ নেকি আই লাভ শ্বিলং বুলি লিখা হৈছে কি ধুনীয়া দেখা হৈছে বাইদেউ ইয়াৰ আগত ফটো উঠি আছে আৰু ভিউটো চাওক আপোনালোকে এতিয়া মানে পুলিচ বজাৰতে আছোঁ ফুৰি আহিলোঁ এতিয়া ঘৰলৈ যাম আৰু তো এয়া ম'ম' দেখা পাইছে 6 পিচ দিছে ভেজ ম'ম' ইমান দিনৰ পৰা পাইছোঁ গৰম গৰম খাই লওঁ ম'ম' খাই ল'লোঁ কি মজা লাগিছে আৰু বৰষুণ দিছে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভাল পালে তেনেহ'লে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু মানে ইউটিউবত চাই থকাসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিয়ক গাইজ বাই বাই এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু বৰষুণ পৰি আছে শ্বিলঙত এয়াই আৰু বাবু থাকি দিছোন গাইজ বাই বাই বৰষুণ দি আছে